ঘটিছে একাংশ বিজেপি বিধায়কৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ শীঘ্ৰে বিজেপি দল ত্যাগ কৰিব একাংশ বিজেপিৰ বিধায়কে আৰু এই দাবী তুলিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ বিজেপিৰ প্ৰতি আস্থা হেৰুৱাইছে একাংশ বৰ্তমানৰ বিজেপি নেতা তথা বিধায়কে আৰু বিজেপিৰ প্ৰতি মোহভংগ কৰি শেহতীয়াকৈ আন দলৰে সৈতে যোগাযোগ স্থাপন কৰিছে এই সকল বিজেপি বিধায়কে কাজিৰঙাত সংবাদ মেল পাতি গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব দুগৰাকী বিজেপি বিধায়কে কোন বিজেপিৰ বিধায়কে ৰাইজৰ দলত যোগদান কৰিব সেই কথা অৱশ্যে নামকেইটা স্পষ্ট কৰি দিয়া নাই বিধায়ক অখিল গগৈয়ে কিন্তু কাজিৰঙাত যোৱাকালি সংবাদ মেল সম্বোধন কৰি বিধায়ক অখিলে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল বিজেপিৰ প্ৰতি মোহভংগ ঘটিছে একাংশ বিজেপি বিধায়কৰ আৰু বিজেপিৰ প্ৰতি আস্থা হেৰুৱাই এইবাৰ ৰাইজৰ দলৰ সৈতে যোগাযোগ স্থাপন অব্যাহত ৰাখিছে দুগৰাকী বিজেপিৰ বিধায়কে আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এই দুগৰাকী বিধায়কে ৰাইজৰ দললৈ আহি ৰাইজৰ দলৰ পৰা টিকট সংগ্ৰহ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'ব এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ বিজেপিৰ প্ৰতি মোহভংগ হৈ ৰাইজৰ দললৈ আহিব বিচাৰিছে দুগৰাকী বিজেপি নেতা কোন বিজেপি বিধায়কে ৰাইজৰ দলত যোগদান কৰিব সংবাদ মেল পাতি অখিলে কৰিলে ডাঙৰ ঘোষণা এই মুহূৰ্তত মই অখিলে যি মন্তব্য কৰিছিল এই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো যে ৰাজ্যৰ দলৰ লগত যোগাযোগ কৰিছে বিজেপি দলৰ দুজন বিধায়কে তাৰপিছত কংগ্ৰেছ দলৰ কেইবাজন বিধায়কে আমাৰ লগত কথা পাতি আছে অসম গণ পৰিষদৰ বিধায়কে কথা পাতি আছে আৰু AIDFৰটো কেইবাজন বিধায়কে কথা পাতি আছে ৰাজ্যৰ দললৈ কেইবাজনো বিধায়ক অহাৰ কাৰণে তেখেতসকলে কথা বাৰ্তা পাতি আছে আৰু মই আপোনালোকক নিশ্চিতকৈ ক'ব পাৰোঁ যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আটাইকেইটা মই যি চাৰিটা দলৰ নাম ক'লোঁ বিজেপি অসম গণ পৰিষদ AIDF আৰু কংগ্ৰেছ এই চাৰিওটা দলৰ পৰা বৰ্তমান হৈ থকা বিধায়কৰ কেইবাজনো এয়া আছিল অখিলৰ মন্তব্য কেৱল বিজেপি দলৰে নহয় AIDF কংগ্ৰেছ আৰু AJPৰ পৰা বিধায়ক আনিব অখিল গগৈয়ে চাৰিটা দলৰ কেইবাগৰাকী বিধায়ক ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলত যোগদান কৰিব কাজিৰঙাত সংবাদ মেল পাতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে বিধায়ক অখিল গগৈয়ে কোন কেইজন বিধায়কৰ মোহভংগ কৰিছে বিজেপিৰ প্ৰতি কোন বিধায়কে কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাইছে কোন বিধায়কে AIDFৰ বেয়া দিনত ঘৰ এৰি আন্দোলনলৈ আহিব বিচাৰিছে সংবাদ মেল পাতি অখিল গগৈয়ে গুৰুত্বপূৰ্ণ ঘোষণা বিজেপিৰ দুজন বিধায়কে অতি শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰি ৰাইজৰ দলৰ পৰা ২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সমান্তৰালভাৱে কংগ্ৰেছ AIDF আৰু অগপৰ বিধায়কো আহিব ৰাইজৰ দললৈ আৰু ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলি বিধায়ক হোৱাৰ মন মেলিছে কেইগৰাকী বিধায়কে অৱশ্যে কোন বিধায়কে ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই ৰাইজৰ দললৈ আহিব অখিলৰ কাষলৈ আহিব এই কথা তেওঁলোকৰ নাম অৱশ্যে এই মুহূৰ্তত সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰা নাই অখিল গগৈয়ে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিজেপি অগপ কংগ্ৰেছৰ আৰু AIDFৰ কোন কেইগৰাকী বিধায়কে ৰাইজৰ দলত যোগদান কৰিব নাম নললেও দলকেইটাৰ নাম স্পষ্ট কৰিছে অখিল গগৈয়ে যে এই চাৰি দলৰ কেইবাগৰাকী বিধায়কে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দলৰ প্ৰতি আস্থা হেৰুৱাই ৰাইজৰ দলত যোগদান কৰি ৰাইজৰ দলৰ পৰা টিকট সংগ্ৰহ কৰি ২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পুনৰ আগবঢ়াইছো অখিলৰ মন্তব্য লগত যোগাযোগ কৰিছে বিজেপি দলৰ দুজন বিধায়কে তাৰপিছত কংগ্ৰেছ দলৰ কেইবাজন বিধায়কে আমাৰ লগত কথা পাতি আছে অসম গণ পৰিষদৰ বিধায়কে কথা পাতি আছে আৰু AIDFৰটো কেইবাজন বিধায়কে কথা পাতি আছে ৰাইজৰ দললৈ কেইবাজনো বিধায়ক অহাৰ কাৰণে তেখেতসকলে কথা বাৰ্তা পাতি আছে আৰু মই আপোনালোকক নিশ্চিতকৈ ক'ব পাৰোঁ যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আটাইকেইটা মই যি চাৰিটা দলৰ নাম ক'লোঁ বিজেপি অসম গণ পৰিষদ AIDF আৰু কংগ্ৰেছ এই চাৰিওটা দলৰ পৰা বৰ্তমান হৈ থকা বিধায়কৰ কেইবাজনেও আমাৰ দলত যোগদান কৰিব সেই সম্পৰ্কে আমাৰ মাজত কথা বাৰ্তা মোৰ লগত যোগাযোগ চলি আছে অচিৰেই এইটো নহ'ব এইকাৰণে যে ইলেকশ্যনৰ ৬ মাহৰ আগতহে এইটো কৰাটো সম্ভৱ নহ'লে আকৌ উপ নিৰ্বাচনৰ সন্মুখীন হ'ব লাগে যাতে উপ নিৰ্বাচনৰ সন্মুখীন হ'ব নালাগে তাৰ কাৰণে অলপ পলম কৰা হৈছে কিন্তু এইটো নিশ্চিত যে কেইবাজনো বিধায়কে শাসক আৰু বিৰোধী কেইবাজনো বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আমাৰ লগত কথা বাৰ্তা অব্যাহত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত